আমাৰ এইবাৰ প্ৰতিষ্ঠা দিৱসটো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। আমি আগৰ পৰা মানে এবছৰীয়াকৈ পাতোঁ, এদিনীয়াকৈ পাতোঁ, মানে প্ৰত্যেক বছৰে এদিনীয়াকৈ পাতোঁ। কিন্তু মানে এইবাৰ আমাৰ সাধাৰণ সভাত এটা সিদ্ধান্ত হ'ল যে প্ৰতিষ্ঠা দিৱসটো খুব উৎসৱমুখৰ পৰিৱেশ কৰি তুলিব লাগে আৰু গোটেই অসমৰ উপৰিও অসমৰ বাহিৰতো মানে আই থানখনৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগে। সেই উদ্দেশ্যে আমি এইবাৰ আই থানৰ প্ৰতিষ্ঠা দিৱসটো দুদিনীয়াকৈ উদযাপন কৰিছোঁ। আমাৰ যোৱাকালি কাৰ্যসূচী হৈ গৈছে আপোনাৰ চৌহদ শুদ্ধিকৰণ, তাৰপিছতে আমাৰ দেৱী প্ৰাত ভ্ৰমণ হৈছে, তাৰপিছতে আমাৰ কিছুমান আমি কাৰ্যসূচী হাতত লৈছিলোঁ, যেনে আৰতি প্ৰদৰ্শন, কালী নৃত্য, দেৱী বন্দনা, দৰ্শৱতা নৃত্য। তাৰপিছতে আমাৰ আৰতিটো দিনজোৰাই চলি আছিলে। অৱশেষত আমি গধূলি সন্ধ্যা আমি পূজা সমাপন কৰিছোঁ আৰু পূজা সমাপন হোৱাৰ পিছতে আমি কালি কাৰ্যসূচী আমাৰ শেষ হৈছে। আজি কাৰ্যসূচী আপোনালোকে অলপ আগতে দেখিছে যে আমি জল সংগ্ৰহ কৰিছোঁ। সোৱণশিৰি নদীৰ পৰা আই স্নানৰ কাৰণে জল সংগ্ৰহ কৰিছোঁ। ইতিমধ্যে জল সংগ্ৰহ কাৰ্যসূচী আমাৰ শেষ হৈছে। এতিয়া আমাৰ প্ৰসাদ বিতৰণ চলি আছে। যিহেতু জল সংগ্ৰহত ৰাইজে সহযোগ কৰিছে, তেখেতলোকক আমি এটা লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছতে আমাৰ দিনত এতিয়া আইনাম পৰিৱেশন হ'ব, দিহানাম পৰিৱেশন হ'ব। দিনজোৰা কাৰ্যসূচীয়ে চলি থাকিব আৰু যিসকল ভক্তমান ৰাইজ আহিছে সেইসকলক আমি পৰিচালনা সমিতিয়ে যিমান পাৰোঁ তেখেতলোকক আমি সেৱা শুশ্ৰূষা আগবঢ়াবলৈ আমি সক্ষম হৈছোঁ আৰু দিনটো আমি তেনেদৰে সেৱা আগবঢ়াম। তাৰপিছতে আমাৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত গধূলি আমাৰ এখন ধৰ্মমূলক নাট পৰিৱেশন হ'ব ভাওনাৰ। সেই নাটখনিৰ নাম হৈছে আমাৰ নিসিংহ মুৰাৰী আৰু নাট্যগোষ্ঠীটো হ'ল লখিমপুৰ শংকৰ মাধৱ নাট্যগোষ্ঠী। এনেদৰে আমাৰ কাৰ্যসূচী চলি আছে এতিয়া বৰ্তমান। আই থানৰ ভেটি এইটোৱে। আগতে ইয়াৰ নিৰ্মাণটো জেগা কম হোৱাৰ কাৰণে নিৰ্মাণটো সম্পূৰ্ণ হোৱা নাছিল। এতিয়া নিৰ্মাণ কৰি তুলিলে কমিটিয়ে। কমিটিক আমি আগ্ৰহ কৰিলোঁ যে ইয়াত যি মূৰ্তি ভাগ হ'ব সেইটো আমাক দিবলৈ অনুৰোধ জনাইছিলোঁ। আমাৰ সৌভাগ্য কমিটিয়ে আমাৰ অনুৰোধ ৰক্ষা কৰি এই সৌভাগ্য মোক দিলে। এই মূৰ্তি ভাগি আমি সদূৰ জয়পুৰৰ পৰা মাৰ্বলৰ মূৰ্তি লৈ আহিছোঁ। আজি ইয়াৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু আশা কৰোঁ সকলো ৰাইজৰ এই দৰ্শন কৰিলে সকলো মনোকামনা যেনেকৈ মোৰ হৈছে মনোকামনা পূৰ্ণ হ'ব, তেখেতে ক'ব। হয়, আমি আমাৰ লখিমপুৰৰ নৰেন্দ্ৰ মহেশ্বৰী দাদাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেখেতে যোৱা বছৰ আমাৰ লক্ষ্মী আৰু সৰস্বতী দুটা মূৰ্তি তেখেতে আমাক আই থানত দান কৰিছে আৰু তেখেতে সেই অনুপাতে ফল পাইছে। আজিও তেখেতে আমাৰ 4 ছেপ্টেম্বৰ দিনটোতে মা দুৰ্গাৰ যি প্ৰতিমা সেইটো তেখেতে দান কৰিছে আৰু ইতিমধ্যে পুৰোহিত আহিছে আৰু প্ৰতিমা স্থাপন হ'ব আজি। গতিকেলৈ আমি খুব এটা উৎসৱমুখৰ পৰিৱেশ হৈছে আজি আৰু সকলো ভক্তমান ৰাইজক আমি সহায় সহযোগিতা কামনা